Hello guys, welcome back to my YouTube channel and Facebook page Dentist Blog. এইটো পেশেন্টৰ চিপ কমপ্লেইন আছিলে 4 মাহ মান হৈ গল দাঁতটো গজা নাই মানে ল্যাটারাল ইনসাইজার দুইফালৰ দুটা আৰু তলৰ দুইফালৰ দুটা গজা নাই সেম পেশেন্টটো 4 মাহ মান আগতে আহিছিলে তেতিয়া তাৰ সেন্ট্রাল ইনসাইজাৰখন গজা নাছিলে দুটা তো মই এনেকৈ কাটি দিলো কাটি দিয়াৰ পিছত গজি আহিছে আজি আকৌ আহিছে পেশেন্টটো ল্যাটারাল ইনসাইজাৰটো গজা নাই কাৰণে তলৰ তো বহুত দিন হৈ গৈছে ওপৰটো বহুত দিন হৈ গৈছে কিন্তু আমি তলৰটোৰ আজি ট্ৰিটমেন্ট কৰিম বা অপাৰকুলেক্টমি কৰিম এটা চাইছে পেশেন্টটো আহাৰ পিছত মই অ্যানেস্থেচিয়া দিছো দুইফালে ল্যাটারাল ইনসাইজাৰ সাইডত অ্যানেস্থেচিয়া দি তাৰ দুইফালে এটা কাট দিয়া হয় ওপৰত অপাৰেশনটোত 5 পৰা 10 মিনিট মান সময় লাগে অপাৰেশনটোত বেছি যদি পেশেন্ট কোঅপাৰেটিভ হয় পেশেন্ট কোঅপারেটিভ নহলে হলো প্রবলেম হয় কেতিয়াবা টাইম লাগি যায় কারণ কাটিব লাগে বহুত প্রবলেমেটিক হয় যাব পারে কেতিয়াবা এটো প্রবলেম একো নহয় পেশেন্টে কোঅপারেট নকৰাৰ কাৰণে প্রবলেমটো হৈ যাব পাৰে কিন্তু এটো চাইছে পেশেন্টে বহুত কোঅপাৰেটিভ হয় সেই কাৰণে ধুনিয়াকৈ মই মাংসটো কাটি দি আছো বিপি প্লেটেৰে অলপ অ্যানেস্থেচিয়া কৰি লৈছিলো জায়গাটো তাৰ পিছত এই ফালটো এনেকৈ কাটি ললো কাটি লৈ পেলাই একেদৰে এই ফালৰ কাটি লৈ সাফা কৰি দিয়া হৈছে এই ট্ৰিটমেন্টটো অপাৰকুলেক্টমি বুলি কোৱা হয় ইয়াত বেছি টাইম নালাগে আৰু বহুত পেইনলেস প্ৰসিডিউৰ হয় সো এনেকুৱা পেশেন্ট থাকিলে যাৰ দাঁত গজা নাই 6 মাহ হৈ গৈছে এনেকৈ কাটি লৈ আমি দাঁত উলাই ল'ব পাৰো চাইছে এটা সাফা কৰি দিয়া হৈছে ব্লিডিং অলপো নহয় অকনমান ব্লিডিং হয় যেতে যেনেকুৱা দাঁত এটা এক্সট্ৰাকশন কৰিলে অকনমান ব্লিডিং হয় তাতকৈ কম ব্লিডিং হয় একদম ইজি প্ৰসিডিউৰ তো এনেকুৱা পেশেন্ট যদি আছে দাঁত গজা নাই 6 মাহ হৈ গৈছে তেনে ক্ষেত্ৰত আমি অপাৰকুলেক্টমি কৰি এনেকৈ দাঁত কাটি উলাই দিলে হনকালে উলাই যায় এটো এতিয়া বেছি টাইম নালাগে 15 দিনৰ ভিতৰত দাঁতটো উলাই আহিব কাৰণ দাঁতটো উলাব পৰা নাছিল সেই ওপৰৰ মাংসটো বহুত ডাঠ হোৱাৰ কাৰণে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু ফেসবুক পেজটো লাইক কৰিব বা ফলো কৰিব আৰু ভিডিও ভাল লাগিলে কমেন্ট কৰি জনাব থ্যাংক ইউ ফৰ ওয়াচিং